আমি যেতিয়াই আমাৰ কৰ্তব্য আমাৰ কৰ্মত অৱহেলা দেখাওঁ, তেতিয়াই কোনো দায়িত্ব নিষ্ঠাৰে গ্ৰহণ নকৰোঁ, তেতিয়াই আমাৰ জীৱনলৈ অকৃতকাৰ্যতা আহে। এই পৃথিৱীত আমি থকা সকলোতকৈ আশ্চৰ্যজনক 3টা স্থান হৈছে কাৰোবাৰ চিন্তাত, কাৰোবাৰ প্ৰাৰ্থনাত আৰু কাৰোবাৰ হৃদয়ত। সম্পৰ্কৰ জখলা 5টা: দেখা, ভাল লগা, বিচৰা আৰু হোৱা। এই 4টা জখলা খুবেই সহজ। কঠিন জখলাটো হৈছে পঞ্চমটো, সেইটো হৈছে সম্পৰ্কটো ধৰি ৰখা। মানুহৰ সৌন্দৰ্য হৃদয়ত বাস কৰে। যাৰ হৃদয়ৰ ভাৱনা যিমান বেছি সুন্দৰ, মানুহ হিচাপে তেওঁ ঠিক সিমানেই সুন্দৰ। আত্মসন্মান, আত্মজ্ঞান, আত্মনিয়ন্ত্ৰণ, কেৱল এই 3টাই মানুহক সৰ্বশক্তিমান কৰি তুলিব পাৰে। সঠিক জীৱন যাপন ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। সহজ আৰু খন্তেকীয়া সুখৰ পিছত দৌৰি নুফুৰি প্ৰকৃত সফলতাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হওক। ব্যৰ্থতা নামৰ ৰোগবিধৰ সকলোতকৈ ভাল ঔষধ হৈছে আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেই আপোনাক এজন সফল মানুহ হিচাপে গঢ়ি তুলিব। এটা কথা দৃঢ়ভাৱে ক'ব পাৰি যে যেতিয়ালৈকে কোনো এজন ব্যক্তিয়ে ব্যৰ্থতাৰ সোৱাদ অনুভৱ নকৰে, তেতিয়ালৈকে তেওঁৰ মাজত সফল হোৱাৰ ইচ্ছা জাগ্ৰত নহয়। নিৰ্দিষ্ট লক্ষ্য, ক্ৰমাগত জ্ঞান সঞ্চয়, কঠোৰ পৰিশ্ৰম আৰু হাৰ নমনাৰ মনোভাৱ, এই 4টা কথা মানি চলিলেই বিচৰাটো লাভ কৰিব পৰা যায়। এটা কথা পৰিষ্কাৰ, সৃষ্টিকৰ্তাই তেওঁকেই সহায় কৰে যি কঠোৰ পৰিশ্ৰম কৰে। অতীতত কোনে আপোনাক আঘাত কৰিছে সেইবোৰক পাহৰি যাওক, কিন্তু প্ৰতিদিনে যি আপোনাক মৰম দিছে, যি আপোনাৰ খবৰ ৰাখিছে, তেওঁক কেতিয়াও নাপাহৰিব। অতীতৰ দুখ কষ্ট পাহৰি বৰ্তমানত মন দিয়ক। সমস্ত যন্ত্ৰণা পাহৰি যাওক, কিন্তু অতীতৰ পৰা আপুনি যি অভিজ্ঞতা পালে সেইবোৰ কেতিয়াও নাপাহৰিব। যি আনক জানে বা বুজে তেওঁ হ'ল শিক্ষিত, কিন্তু জ্ঞানী হ'ল সেইজন যি নিজকে জানে, নিজকে বুজে। জ্ঞানৰ অবিহনে শিক্ষা কোনো কামত নাহে। বুজাৰ ক্ষমতা কম বেছি পৰিমাণে সকলোৰে থাকে। কোনোবাই বুজাৰ চেষ্টা কৰে আৰু কোনোবাই বুজিও নুবুজাৰ ভাও ধৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।